আজি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে আজি টেট পৰীক্ষা অনুষ্ঠিত হৈছে আৰু প্ৰায় ৮,০০০ অধিক আচলতে ৮,০০০ৰো অধিক গ্ৰেজুৱেট টিচাৰৰ বাবে এই যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে দেখিবলৈ পাইছে মই নলবাৰীৰ MNC বালিকা বিদ্যাপীঠৰ মই সন্মুখ ভাগত উপস্থিত আছোঁ আৰু দেখিবলৈ পাইছে ইতিমধ্যে ইয়াত নিৰাপত্তা ব্যৱস্থাও যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আৰু যিসকল কেণ্ডিডেটসকলসমূহ ইতিমধ্যে আহি পাইছে আৰু আজি কিহৰ পৰীক্ষা আছে? আজি টেট পৰীক্ষা আছে। আজি টেট পৰীক্ষা আছে। কিমান মান পোষ্ট আছে? মোটামুটি ৯,০০০ৰ ওপৰত আছে। ৯,০০০ৰ ওপৰত আছে। ক'ৰ পৰা আহিছে আপুনি? মই আহিছোঁ বৰপেটাৰ পৰা। বৰপেটাৰ পৰা ইয়াত চেণ্টাৰ পৰিছে। কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ভালে আছে। দেখিবলৈ পাইছে ইতিমধ্যে যিসমূহ পৰীক্ষাৰ্থী তেওঁলোকক ইতিমধ্যে ভিতৰলৈ যাবলৈ দিয়া হৈছে আৰু সন্মুখ ভাগত দেখিবলৈ পাইছে নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে। তালাচী কৰা হৈছে, প্ৰতিজনকে তালাচী কৰা হৈছে যাতে কোনো ধৰণৰ অনিয়ম আৰু যাতে আচলতে বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী বিভাগে এনেকুৱা ধৰণে তেওঁলোকে চেক কৰাৰ অন্তত আচলতে তাৰপিছতহে তেওঁলোকক তালাচী চলোৱাৰ পিছতহে তেওঁলোকক ভিতৰলৈ যাবলৈ দিয়া হৈছে। পৰীক্ষা সুন্দৰভাৱে অনুষ্ঠিত হৈছে। নলবাৰী মই কৈছোঁ মই MNC বালিকা বিদ্যাপীঠৰ মই সন্মুখ ভাগত উপস্থিত আছোঁ। প্ৰায় ৯,০০০ আচলতে গ্ৰেজুৱেট টিচাৰৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছে। আনফালে দেখিবলৈ পাইছে MNC বালিকা কলেজখনতো এই পৰীক্ষা অনুষ্ঠিত হৈছে। তাৰ সন্মুখতো অভিভাৱক বা ইয়াৰ বিভিন্ন ধৰণৰ লোকসকলৰ ভিৰ ইয়াত পৰিলক্ষিত হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ ৰাতিপুৱাৰ পৰিৱেশ। ইয়াত CRPFও নিয়োগ কৰা হৈছে। কোনো ধৰণৰ যাতে মই কৈছোঁ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে নিকা পৰীক্ষা এটা দিবলৈ চেষ্টা কৰিছে। আপোনালোকৰ কেণ্ডিডেট আছে নেকি বাইদেউ? হয় আছে। কোন আছে? মোৰ ছোৱালী। কেনেকুৱা ইয়াত দেখিবলৈ পাইছে তালাচী চলাইছে বা এটা সুন্দৰ পৰিৱেশটো ভাল এইটো ভাল পৰিৱেশতে মুখ্যমন্ত্ৰীয়ে এটা আশা কৰিছিলে যে পৰীক্ষাবিলাক নিকা হ'ব লাগে। ভাল পাইছেনে নাই আপোনালোকে? এইটো ভাল পাইছোঁ, নিকা হ'ব লাগে। হয়, নিকা হ'ব লাগে পৰীক্ষা। অভিভাৱক বাহিৰত ৰৈ আছে। আমি পৰিৱেশবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল নলবাৰীৰ MNC যি বালিকা কলেজ, সেই বালিকা কলেজৰ সন্মুখ ভাগৰ আমি দৃশ্য দেখুৱাইছোঁ। ইতিমধ্যে পৰীক্ষাৰ্থীসকল ভিতৰত প্ৰৱেশ কৰিছে আৰু আমি দেখুৱালে পৰীক্ষাসকলক তালাচীৰ অন্তত আচলতে যাবলৈ দিয়া হৈছে কাৰণ বৰপেটা বা নলবাৰীৰ যিসমূহ সীমান্তৱৰ্তী যিসমূহ জিলা আছে সেই জিলাসমূহত কোনো ধৰণৰ কেন্দ্ৰ নাই। গতিকে ইয়াত নলবাৰীৰ যি কেন্দ্ৰ তাত বৰপেটা বজালী বিভিন্ন ধৰণৰ স্থানৰ পৰা ইয়াৰ পৰীক্ষাৰ্থীসকল আহিছে কাৰণ ৯,০০০ৰো অধিক আচলতে পৰীক্ষাৰ্থীয়ে ইয়াত পৰীক্ষা দিব আৰু দেখিবলৈ পাইছে মই আছোঁ এয়া হ'ল MNC বালিকা কলেজ। দেখিবলৈ পাইছে ইয়াত বিভিন্ন ধৰণৰ যি গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে যিসমূহ নীতি নিয়ম থাকিব, মোবাইল ফোন নিব নোৱাৰিব, ইলেক্ট্ৰনিক সামগ্ৰী ভিতৰলৈ নিব নোৱাৰিব, বিভিন্ন ধৰণৰ ইয়াত লিখি দিয়া আছে কেলকুলেটাৰ, পেন ড্ৰাইভ, বাইচ, পেপাৰ এট্ৰাক্টেড একো নিব নোৱাৰিব ভিতৰলৈ আৰু এনেকুৱা ধৰণে পৰীক্ষা হলত প্ৰৱেশ কৰিব লাগিব। তাৰপিছত তেওঁলোকে শৃংখলাবদ্ধভাৱে সেই পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব। অভিভাৱকসকল সন্মুখত আছে, আমি দেখুৱাইছোঁ অভিভাৱকসকলে ৰৈ আছে। এয়া হ'ল MNC বালিকা কলেজৰ সন্মুখ ভাগ আৰু ইতিমধ্যে পৰীক্ষা হলত ছাত্ৰ ছাত্ৰীসকল প্ৰৱেশ কৰিছে। আমি দেখুৱাইছোঁ, আমি পোনপটীয়াভাৱে দেখুৱালোঁ, আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ পৰীক্ষাৰ্থীসকলক। প্ৰায় ৯,০০০ৰো অধিক ইতিমধ্যে পদ আছে হাইস্কুল শিক্ষকৰ পদ, সেই গ্ৰেজুৱেট টিচাৰ আৰু এই গ্ৰেজুৱেট টিচাৰবিলাকৰ বাবে আচলতে এই পৰীক্ষা অনুষ্ঠিত হৈছে। দেখিবলৈ পাই আছে ইয়াত আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে, অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে। সকলো ইয়াত নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে আৰু এই আচলতে যি তালাচী এই তালাচীৰ অন্ততহে ভিতৰলৈ যাবলৈ দিয়া হৈছে। আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু ইতিমধ্যে আচলতে মুখ্যমন্ত্ৰীৰ যি সপোন যে পৰীক্ষাৰ কেন্দ্ৰসমূহত কোনো ধৰণৰ অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে বা কোনেও অসৎ উপায় অৱলম্বন যাতে কৰিব নোৱাৰে তাৰ বাবে যি নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থাটো এই টেট পৰীক্ষাটো দেখা গৈছে।